ওয়েলকাম টু মাই চেনেল অসমীয়া পৰিয়াল। আজি আমি ক'ত যাই আছোঁ আপোনালোকক জনাম দে অকণমান দেৰিকৈ। আজি এটা আমাৰ ফেমিলিটোৰ কাৰণে স্পেচিয়েল ডে, গতিকে এঠাইত যাই আছোঁ আৰু আহোঁতে আমাৰ অকণমান দেৰি হৈছে, সেইকাৰণে এতিয়া 3টা বাজিল। গতিকে ৰাতিটো আমি ষ্টে কৰিম তাত। ক'ত যাই আছোঁ আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ৰঙিয়া টাউন সোমালোঁ আহি। পূৰা এঘণ্টাই লাগিল আমাৰ গুৱাহাটীৰ পৰা ৰঙিয়া পাওঁতে। ঘৰত তেনেকৈ একো খাই লৈ অহা নাই, যিহেতু ৰাতিপুৱা মই মোৰ ডিউটিটো গৈছিলোঁ। তাৰ পৰা আহি জল্দি ৰেডি হৈছোঁ, বোলো খোৱা বনাই লৈছিলোঁ, লৈ আহিছোঁ। এতিয়া ইয়াতে গাড়ীখন ৰখাই, তামোলপুৰ পালোঁ আমি, ইয়াতে ৰখাই তিনিওটাই খাই ল'ম। খিচিৰি বনাই আনিছিলোঁ আৰু বেঙেনা ফ্ৰাই, এনেকৈ কিবা কিবি বনাই আনিছিলোঁ। ইয়াতে আমি তিনিওটাই খাই ল'লোঁ আৰু এতিয়া আমি আমাৰ যাত্ৰা আকৌ ষ্টাৰ্ট কৰিম। ইয়াৰ পৰা ৰাওনা হ'ম। ইয়াত এতিয়া আৰু মাজতে ক'তো গাড়ী নৰখাওঁ। তেতিয়াহ'লে ব'লক আপোনালোকো আমাৰ লগতে আহি থাকক। এয়া আমি আহি পালোঁ। এতিয়া আপোনালোকক কৈ দিওঁ ক'ত আহি আছিলোঁ। এয়া আমি আজি ভূটানলৈ যাম বুলি আহিছোঁ। মানে আজি মোৰ ছোৱালীৰ বাৰ্থডে, 27 ডিচেম্বৰ তাইৰ জন্মদিন। গতিকে উইণ্টাৰ ছিজনৰ কাৰণে মানে উইণ্টাৰ হলিডে আছে তাইৰো। গতিকে ময়ো কামত যাই সোনকালে আহি গৈছোঁ, বোলো ছেটাৰডে ছানডে পৰিছে নেক্সট দিনা, গতিকে এপাক ফুৰি আহোঁ আৰু তাইৰ বাৰ্থডেটো তাতেই কৰিম বুলি ভাবিছোঁ, ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিত। গতিকে আহিলোঁ, এয়া পালোঁ আমি এয়া বৰ্ডাৰত। আমিতো নাজানো, গাড়ীৰ ভিতৰত ডাইৰেক্ট বৰ্ডাৰ পাৰ কৰি সোমাই লৈ গৈছিলোঁ। তাৰপিছত তেওঁলোকে আৰু বেক কৰি লৈ আহিব ক'লে। যিহেতু আমি প্ৰথমবাৰ আহিছোঁ, ইয়াৰ আগত কেতিয়াও অহা নাই, নাজানো, সেয়ে গাড়ী বেক কৰি আহিলোঁ। এতিয়া ইয়াতে গাড়ী বেক কৰি গাড়ী ৰখাই আকৌ মানে তাত পাছ ল'ব গৈছে। পাছ নে কি, পাৰ্মিশ্যন ল'ব লাগে সোমাবৰ কাৰণে, ইমিগ্ৰেশ্যন চেণ্টাৰ হয় এইটো। তো ইয়াতে ডকুমেণ্টছবিলাক দেখুৱাৰ পিছত যাব দিয়ে। আগতে বহুতে ইউটিউবাৰক শুনিছিলোঁ কয় ডকুমেণ্টছবোৰ ৰাখি দিয়ে, কিন্তু আমাৰ একো ডকুমেণ্টছ ইয়াতে নাৰাখিলে। জাষ্ট ডকুমেণ্টখিনি চাইছে, আধাৰ কাৰ্ডখিনি, তাৰপিছত আমাক যাবলৈ এলাউ কৰিছে। সকলো ডকুমেণ্টছ চোৱাৰ পিছত আমাক এলাউ কৰিলে, যিহেতু এতিয়া আমি আৰু ভূটানৰ ভিতৰত আছোঁ। এইবিলাক যে দেখিছে, এইবিলাকে অলৰেডি আহিছিল, এতিয়া যাব লৈছে। এইটো হৈছে এক্সিট পইণ্ট। ইয়াতে তেওঁলোকে সোমাওঁতেই এটা টিকেট দি দিয়ে, সেই টিকেটটো ইয়াত দেখুৱাই ওলাই যাব লাগে। এতিয়া বন্ধৰ কাৰণেই চাগে বহুত মানুহ অহা যোৱা হৈ আছে। আৰু এয়া চাওকচোন কিমান ধুনীয়া, সোমায়ে এয়া ভূটান এৰিয়াত তেওঁলোকৰ মানে আকৰ্ষণীয় কৰি ৰাখিছে। আৰু এয়া আমি ভূটানৰ ভিতৰেদি ক'ত যাওঁ, কেনেকৈ যাওঁ একো নাজানো, যাই আছোঁ। ৰাস্তাবোৰ একেবাৰে অকোৱা পকোৱা পাহৰুৱা ৰাস্তা। আমি খালি আহিছোঁ যে তাইৰ বাৰ্থডেটো আছে, ইয়াতে বাৰ্থডেটো এনজয় কৰিম বুলি। গতিকে কোনফালে কেনেকৈ যাব লাগে নাজানো, যাইহে আছোঁ। আৰু ৰাস্তাবোৰ অকোৱা পকোৱা। আহি ইয়াতে এটা ভিউ পইণ্ট পালোঁ। এই ভিউ পইণ্টটোত তেওঁলোকৰ এয়া ধৰ্মৰ, বুদ্ধ ধৰ্মৰ। কি বস্তু হয় বা এইটো ঘূৰোৱা, কেনেকৈ ঘূৰাব লাগে এটা ফটো দিয়া আছে। ইয়াত টাৰ্ণ দিছ ৱে। এইটো কিবা ধাৰ্মিক বস্তু, তেওঁলোকৰ ধৰ্মৰ কিবা কি নাজানো, আপোনালোকে জানে যদি কমেণ্টত জনাবচোন। ঘূৰা বস্তু সকলোৱে ঘূৰাই, আৰু ঘূৰালে ঘূৰি যায়, সেইকাৰণে ঘূৰাইছোঁ দেই। তাতে যা আমাৰ মনুৰ বোলে ঘূৰাই হাত বিষাই গৈছে, হাত বিষোৱা কাম বুলি। অকণমান ইয়াৰ পৰা ভিউ দেখাই দিছোঁ গাইজ। কি ধুনীয়া লোকেশ্যন। এইয়া আমি গাড়ী তাত পাৰ্কিং কৰিছোঁ। ওপৰলৈ উঠি আহি দেখা পালোঁ গৌতম বুদ্ধৰ মূৰ্তি আছে। তেওঁলোকে গৌতম বুদ্ধক ভগৱান বুলি মানে।
সেয়ে এটা সেৱা ল'লোঁ। তাৰ পৰা আহিলোঁ আমি। আহি এইখন স্কুল বোধ হয়, ইয়াতে ৰখি সুধিম আমি ভিতৰত কেনেকৈ সোমাব পাৰি, সোমাব দিয়ে নে নাই, নে কি হয়। আগতে আমি ইয়াতে সুধি পুচি ল'ম, ছিকিউৰিটি আছে। ইয়াৰে গেটখনৰ সন্মুখত ৰাস্তাৰ এইটোপাৰত চাওকচোন, কি ধুনীয়াকৈ ফুলবিলাক ফুলি আছে। মানে ইমান চাফা যে মানে ক'তো এখন কাগজো পৰি থকা নাই। এয়া ভূটানৰ এইটো ৰয়েল কোৰ্ট অফ জাষ্টিচ ডিষ্ট্ৰিক্ট কোৰ্ট চামদ্ৰপ জংখাৰ। এইটো ইয়াৰে চামদ্ৰপ জংখাৰ ডিষ্ট্ৰিক্ট কোৰ্ট। আমি স্কুলখনৰ ভিতৰত সোমালোঁ। তাত এটা মন্দিৰ আছে, খুব সুন্দৰ মন্দিৰটো। গতিকে মন্দিৰটোৰ ভিতৰত যাম, কিন্তু 5টা বাজিছে যিহেতু মন্দিৰটো বন্ধ হোৱা বুলি কৈছে। তথাপিতো যাওঁ, প্ৰৱেশ কৰিব পাৰিলোঁ, নোৱাৰিলে উভতিম আৰু। এয়া পৰিৱেশবিলাক চাওকচোন। এইটো মন্দিৰটো দেখিলোঁ যে বন্ধ হৈ আছে, আৰু তেওঁলোকৰ এই ভিতৰত ষ্টুডেণ্টবিলাকে শিষ্য, তেওঁলোকে কি কয় নাজানো আৰু, মানে স্কুলখনত তেওঁলোকৰ পঢ়া শুনাৰ লগতে ধাৰ্মিক কথাবিলাকো শিকোৱা হয়। এয়া ষ্টুডেণ্টবিলাকে, এয়া গুৰু, তেখেতক ক'লোঁ, তেখেতে ৰিকুৱেষ্ট কৰিব গৈছে। তেখেতে ৰিকুৱেষ্ট কৰাত মন্দিৰটো খুলি দিলে, খুলি আমাক ভিতৰত প্ৰৱেশ কৰিব দিলে। কি দিছে মনো হাতত পিন্ধাই, কি দিলে কোৱা? মন্দিৰত কি দিলে গুৰুৱে কোৱা? মন্দিৰ বন্ধ হৈ গৈছিল, কিন্তু আমাক এইটো মন্দিৰটো ফটোগ্ৰাফী ষ্ট্ৰিক্টলি প্ৰহিবিটেড ইনচাইড, সেইকাৰণে বাহিৰৰ পৰা দেখাই দিছোঁ অকণমান। মন্দিৰটোত আহি খুব ভাল লাগিল। এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ, এয়া চাওকচোন। এই যে গাড়ীবিলাক পাৰ্কিং কৰি ৰাখিছে, প্ৰত্যেকখন গাড়ীৰ এটা বক্স আকাৰ বনোৱা আছে। এই বক্সটোৰ ভিতৰতহে গাড়ীখন পাৰ্কিং কৰিব পাৰিব। ইয়াতে কোনো পাৰ্কিঙৰ কাৰণে পইচা দিব নালাগে। বক্সটো খালী আছে, পাৰ্কিং কৰি ৰাখি দিয়ক আপুনি। আৰু এইখন মাৰ্কেট, চব্জি তব্জি পোৱা যায় আৰু। মানুহ নায়ে, দেখিছেনে? একদম জনসংখ্যা নায়ে, খালী। 2-এখন গাড়ী অহা যোৱা কৰি। এতিয়া আমি আহিছোঁ ছোৱালীৰ কেক কাটিবলৈ। তেওঁলোকৰ ধৰ্মগুৰুখিনিৰ লগত আমি কথা পাতিছিলোঁ আগতে, গতিকে তেওঁলোকে এতিয়া প্ৰে কৰি আছে। প্ৰেটো এয়া দেখিছেনে কি ধুনীয়া ছিষ্টেমত প্ৰে কৰি আছে। প্ৰে কৰাৰ পিছত তেওঁলোকৰ পঢ়া শুনা কৰিব, মানে বৰ্ডিং স্কুল টাইপৰ, আৰু গোটেইখিনি ইয়াতে হয়। আৰু আমি অহাৰ কাৰণে তেওঁলোকে মানে খুব ভাল পাইছে। আগতে আমি কথা পাতি গৈছিলোঁ, কিন্তু আমাৰ প্ৰথম দিনটো, ফাৰ্ষ্ট টাইম আমি ভূটানত আহিছোঁ, গতিকে বহুত আমি কিবা এটা কৰিব তেওঁলোকৰ কাৰণে নোৱাৰিলোঁ। ইয়াত অহাৰ পিছত মনটো বেয়া লাগিছে। ল'ৰা ছোৱালী বহুতখিনি আছে, সেইকাৰণে মানে মনটো অকণমান বেয়া লাগিছে আৰু কিবা এটা একো কৰিব নোৱাৰিলোঁ। তথাপিতো আৰু যেনেকৈ হঠাৎ কৰিব পাৰি তেনেকৈ কৰিলোঁ। কেকটো আনিছিলোঁ, আৰু এইবিলাক দেখিছেনে তেওঁলোকে সজাইছে কেণ্ডেল, আৰু মানে ভগৱানক প্ৰে কৰিব প্ৰথমতে, তাৰপিছত কেক কাটিব। চকলেট টকলেট অলপ লৈ আহিছিলোঁ, আৰু এয়া তাইৰ হতুৱাই জ্বলাইছে। জ্বলাই এয়া প্ৰাৰ্থনা কৰিব দিছে, আশীৰ্বাদ দিছে। মানে কি ক'ম, ইমান এটা মনটো মোৰ ভাল লাগি গৈছে, মানে নিজকে অকণমান ইতস্তত লাগিছে। কিবা অলপ কৰিব পাৰিলে ভাল আছিল, কিন্তু তেনেকৈ কৰিব নোৱাৰিলোঁ, যিহেতু জেগাটো আমাৰ প্ৰথম, কোনো প্ৰিপাৰেশ্যন নাছিল, আৰু ভবাও নাছিলোঁ তেওঁলোকে মানুহখিনি যেন ইমান মানে মৰমীয়াল মানুহ, খুব মৰমীয়াল মানুহ। এটা শব্দত যদি মই ক'ব খোজোঁ, খুব মৰমীয়াল মানুহ। এয়া তেওঁলোকৰ ভগৱান মন্দিৰ হয় এইটো। ধূপ জ্বলাই দিছে তাই, গুৰুৱে তাইৰ হাতেৰে জ্বলাইছে।
তাইক যে এটা ধুনীয়াকৈ আশীৰ্বাদ দিছে। তেওঁলোকে আমাৰ কাৰণে চাহ বিস্কুটৰো ব্যৱস্থা কৰিছিল। কি ধুনীয়াকৈ দেখিছেনে, এটা বাটিত বিভিন্ন ৰকমৰ বিস্কুট ডাঙৰকৈ এটা বাটিত দিছে। মানে তেওঁলোকে এইপিনে আকৌ ফ্ৰুটিও দিছে। এয়া চাওকচোন বিস্কুট। আজি এটা বুজাব নোৱাৰা অনুভৱ। তেওঁলোকে এয়া চাওকচোন, কিবা এটা এনভেলপ, আৰু তেওঁলোকৰ এয়া ট্ৰেডিশ্যনেল, যেনেকৈ আমাৰ গামোচাখন সন্মানৰ, তেনেকৈ তেওঁলোকৰ এই কাপোৰখন সন্মানৰ। গতিকে তিনিজন গুৰুৱে পিন্ধাইছে, লগতে টিকলাটোও বোলে পিন্ধায়, এই টিকলাটোও পিন্ধাইছে, আৰু এটা এনভেলপ দিছে। কি আছে নাজানো বাৰু, তথাপিতো ইমানখিনি সন্মান। আজিৰ দিনটো সঁচাকৈ ইমান এটা সুন্দৰ অনুভৱ, খুব ভাল লাগি গ'ল। মানে মনটো বুজাব নোৱাৰা এটা অনুভৱ। এতিয়া আমি ৰুমত যাম। ৰাতিটো থকাৰ কাৰণে য'ত ব্যৱস্থা কৰিছোঁ তাত যাম। এয়া অলপ বজাৰখন ঘূৰিছোঁ আৰু দেখিছেনে, এয়া মানুহৰ সমাগম একেবাৰে নাই। এটা দুটা মানুহে, ৰাতিৰ বাৰু এইখিনি। মই দিনৰো অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম দিনত কেনেকুৱা মানুহ হয়। এয়া দোকান এখনত সোমাইছিলোঁ, বস্তুবোৰ ভাল লাগিছে। থাইলেণ্ডৰ প্ৰডাক্ট তেওঁলোকৰ বেছি আছে। আজি আমি এইখন হোটেলতে ৰাতিটো ষ্টে' কৰিম। হোটেলখনৰ নাম হৈছে হোটেল চম্ভালা, থানাৰ সন্মুখত, অপজিট মাৰ্কেটটো। গতিকে এতিয়া আমি হোটেলৰ ভিতৰত সোমালোঁ। ইয়াতে আগতে আমি বুক কৰি থৈ গৈছিলোঁ, লাগেজখিনি নিয়া নাছিলোঁ। এতিয়া লাগেজখিনি লৈ যাম। ভিতৰত ৰুম দেখুৱাম আপোনালোকক। ব'লক আপোনালোকক ৰুমটোৰ ভিতৰলৈকে লৈ যাওঁ। ৰুমটোৰ ভিতৰত কি ফেচিলিটি আছে চাই লওক, আপোনালোকৰো সুবিধা হ'ব আহিলে। So welcome to the hotel Shambhala। तो अभी हम लोग गाइस घूम के आए हैं। এইপিনে বাথৰুম, ৱাশৰুম মানে, আৰু ডাবল বেড, লুকিং গ্লাছ এখন আছে, আৰু এইখন টেবুল, বহি কিবা খাব পাৰি। সৰু এটা টিভি, LCD, এখন ডাইনিং টেবুল বুলিও ক'ব পাৰি, আৰু এখন এক্সট্ৰা বহাকে। AC আছে, কিন্তু AC-টো দৰকাৰ নাই, ঠাণ্ডা দিন। আৰু বাথৰুমটোৰ ভিতৰত গিজাৰ আছে। এয়াই আৰু এটা ৰাতি আজি ভূটানত। মই হোটেলৰ ভিতৰৰ পৰা এটা ভিডিঅ' কৰিছোঁ, এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া থানা হয় এইখন। এই বগা যে বিল্ডিংটো দেখিছে, সেইখনে হৈছে ভূটান পুলিচৰ থানা, চামদ্ৰুপ জংখাৰ ডিষ্ট্ৰিক্টৰ এইখন থানা। দেখিছেনে, থানাৰ ভিতৰত গাড়ী নাই, পুলিচ নাই, মানে ইয়াতে কোনো ধৰণৰ হুলস্থুলেই নাই। জনসংখ্যা একেবাৰে কম, মানুহ নাই। মানুহ কিমান পাতল দেখিছেনে, মানুহ নাই। গতিকে চুৰ ডকাইত এইবিলাকো বোলে ইয়াত নাই। আনকি কি জানেনে, মই এটা ভিখাৰীও দেখা নাপালোঁ। এয়া হৈছে মাৰ্কেট। আমি থানাৰ ফ্ৰণ্টতে আছোঁ। আৰু এই দেখিছে, অলপ আগতে মই কৈছিলোঁৱে যে গাড়ীবিলাক থোৱাৰ কাৰণে চব এনেদৰে ঘৰ বনোৱা আছে। ইয়াতে আপুনি কোনো কথা নাই, পাৰ্কিং কৰিলে হ'ল। এইখন আমাৰ গাড়ীখন, পাৰ্কিং কৰি থ'ব পাৰিব। পাৰ্কিঙৰ কোনো পইচা নালাগে, আৰু ৰাতি আপুনি গাড়ী ৰাখি থৈ দিয়ক, কোনো ধৰণৰ অসুবিধাই নাই। এয়া থানাখন ওচৰৰ পৰা মাৰি থৈছোঁ। থানাৰ গেট বন্ধ। আমি 24 আৱাৰ্ছ থাকিলেও থানাৰ গেটখন খোলা দেখা নাই। তাৰমানে কোনো ধৰণৰ ইয়াতে হাই হুলস্থুল নাই। এই চাওক ৰাস্তা, এয়া দিনৰ। গাড়ী ৰখাই আছে, কিন্তু মানুহ তেনেদৰে নাই। এয়া আমি এই ৰাস্তাটোত, আৰু গাড়ী এখন দুখন আহি আছে, মানুহ এটা দুটা আছে। ইমানেই জনসংখ্যা কম ইয়াত, খুব শান্তি ইয়াত। ভিৰ ভাৰ বোলা বস্তুটো একেবাৰেই নাই। চাওকচোন ৰাস্তাবিলাক কিমান ক্লিন,
এইটো এটা তেওঁলোকৰ কিবা মন্দিৰ আছে, অকণমান দেখুৱাইছোঁ। এইটো মন্দিৰটো আমি তাত সোমাম। এয়া ভিতৰত সোমাই আহিলোঁ, দেখিছেনে? ইয়াৰ ভিতৰতো গছ ফুল চুলবিলাক আছে, কিন্তু ক'তো লেতেৰা নাই। আনহাতে এখন ব্ৰিজো দেখাই দিছোঁ ইয়াৰ মাজত। এই ব্ৰিজখনতো গৈছিলোঁ আমি। ইয়াতো মন্দিৰ তেওঁলোকৰ ধৰ্মৰ। ইমান ধুনীয়া পৰিষ্কাৰ চাওক ইয়াতো। ক'তো ক'ৰবাত আপুনি এটা পাত কাগজ দেখিছেনে? ক'তো নাই। ধুনীয়াকৈ চেয়াৰবিলাক পাৰা আছে, বহিব পাৰে। গাইজ, এয়াই আছিল আমাৰ ভূটান জাৰ্ণিৰ। আৰু আহিলোঁ, এতিয়া আমি অসমত সোমাম। পেট্ৰল ল'লোঁ ইয়াতে। আমি বুলি নহয়, পেট্ৰল সকলোৱে লৈ আছে অসমৰ মানুহে, কাৰণ পেট্ৰলৰ দাম খুব কম ইয়াত, মানে 61 লিটাৰ পাৰ লিটাৰ। গতিকে ফুল টেংকি ভৰাই ল'ব দেই যোনে যোনে যায়। আমিও ফুল টেংকি ভৰালোঁ। ভূটান জাৰ্ণিৰ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিল, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই।